কুমলিৰ পৰা কেনেকুৱা বাঁহ টেঙা বনাই আজি মই আপোনালোকক দেখুৱাই যাম। বয়ামত ভৰাওঁতে আমি হেঁচি ভৰাব লাগিব, এয়া দেখিব পাই। হাই গাইজ, ওয়ান্স এগেইন ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। চ' গাইজ, আজি মই এই ভিডিঅ'ত এয়া দেখিব পাইছে বাঁহ কুমলি। বাঁহ কুমলিৰ পৰা কেনেকুৱা বাঁহ টেঙা বনাই আজি মই আপোনালোকক দেখুৱাই যাম। এফালে কাটিং চলি আছে, দেখিব পাইছে। এয়া ধুনীয়াকৈ কাটি গৈ আছে। এতিয়া ইয়াক ক'বলৈ গ'লে আমাৰ ভাষাত ইয়াক কয় মিপে। ইয়াক মিপে বুলি কয়। এয়া দেখিব পাইছে ইমান ধুনীয়াকৈ, এয়া দেখিব পাইছে। কিছুমানে বৰ ডাঙৰ কাটে। এইটো হৈছে গাইজ আপোনালোকক যেনিবা ধৰক আপোনালোকে গাহৰি মাংস খায় হা, তাত আপোনালোকে এই দিবলৈ পাৰিব। এয়া দেখিব পাইছে ইমান ধুনীয়াকৈ থোপা নিচিনা মেগী নিচিনাকৈ কাটিছে। আৰু এইফালে চলি আছে, এইফালে ছেম কাটিং চলি আছে। আৰু যিখিনি এয়া গোটা এই গুড়িটো হৈছে ইয়াক বনাই যাব মিটে বুলি কয়। আমাৰ ভাষাত মিটে বুলি কয়। ইয়াক গোটা গোটাকৈ বনোৱা যাব। এয়া গোটা গোটাটো এয়া দেখিব পাইছে, এয়া কাটি থোৱা আছে এক্সট্ৰাকৈ। এইফালে আমাৰ হিটলাৰ আইতাই এয়া কাটি আছে। এয়া গাইজ দেখিব পাইছে। এইফালে আমাৰ দেউতা ধুম কাটি গৈ আছে। চব কাটিং কেনেকৈ কাটি আছে আপোনালোকে। আৰু এইফালে আমাৰ মা হয়, একদম মজাকৈ কাটি আছো দেই। চাওঁ এইফালে চাই দিয়া, হাই হেল্ল' কৈ দিয়া। হাই হেল্ল'। কাটি আছে বাঁহ টেঙা বনাই আছে। বাঁহ কোমলিৰ পৰা বাঁহ টেঙা বনাই আছে এতিয়া। এয়া খাবলৈ বৰ সোৱাদ। এয়া মিকে বনাই আছে আমাৰ আইতাই। আবিলা না লাও ন হেল্ল' ন হেল্ল' একদম কাম চলি আছে। আৰু এই বাঁহ গাজটো হৈছে বাঁহ কোমলীয়াটো বাৰিষাৰ সময়ত ওলায়। বাৰিষাৰ সময়ত যিমান পাৰে বনাই থ'ব লাগিব। তাৰ পাছতহে আৰু 2 মাহ 3 মাহ থৈ দিয়া বৈয়ামত ভৰাই থৈ দিয়াৰ পাছতহে আপোনালোকে ওলাই মেলি বাঁহ টেঙাটো খাবলৈ পাৰিব। আৰু বাৰিষাত বনাব লাগিব আৰু খৰালিত খাব লাগিব গাইজ। এয়াই হয় মজাই বেলেগ বাঁহ টেঙা খোৱা। আৰু যিকোনো বইল হওক বা যিকোনো শাকতে হওক আমি আৰু মাংসত বেষ্ট হয়। আৰু তাত যদি আমি বাঁহ টেঙা দি বনাই খাওঁ তেনেহ'লে আৰু সোৱাদ। আৰু আমাৰ ট্ৰাইবেল মানুহৰ প্ৰায়ভাগ ঘৰতেই এই বাঁহ টেঙাটো পোৱা যাব। কাৰণ এই বাঁহ টেঙাটো আমি সকলো শাক পাচলি আমি যিকোনো শাক বনাওঁ আৰু বইলে হওক বা যিকোনো বইল তাত আমি দিওঁ। সেইকাৰণে আমালোকৰ ক'বলৈ গ'লে এটা আমাৰ ট্ৰেডিশ্যনেল ডিছ বুলিও ক'ব পাৰি ইয়াক গাইজ। আৰু এইফালে দেখিও পাইছে, এইফালে কাটিং এইফালে শেষ হৈ গ'ল। আৰু গাইজ এইফালে যিখিনি কাটিং হৈ গ'ল এয়া দেখিব পাইছে, কাটিং কৰি দিয়া হৈ গ'ল। এই কাটিং কৰি দিয়াখিনি ইয়াত বৈয়ামত ভৰাই গৈ আছে। ইয়াত 2টা বৈয়াম আছে, ডাঙৰ বৈয়াম। আৰু গাইজ বৈয়ামত ভৰাওঁতে আমি হেঁচি ভৰাব লাগিব। এয়া দেখিব পাইছে মায়ে হেঁচি ভৰাই আছে। এটা বৈয়াম হ'ল, এতিয়া আৰু এটা বৈয়াম আছে তাতো ভৰাব। আৰু যেনেকুৱা ইয়াক বৈয়ামত ভৰাই শেষ হোৱাৰ পাছত এক পেকেটিং ইয়াক ঢাকনি ভালকৈ দিব লাগিব। ইয়াত গেছ হাৱা পাব নালাগে। যদি বতাহ সোমায় তেনেহ'লে এই বাঁহ টেঙা কোলা হৈ বেয়া হৈ যাব। আৰু এইফালে বনি আছে আকৌ নেক্সট এটা বনি আছে মিচুম বুলি কয়। একদম মজাকৈ কাটি গৈ আছে দেউতাই। এয়া দেখিব পাইছে একদম বঢ়িয়া। আৰু এইখিনি হৈছে গাইজ বইল কৰিব। বইল কৰি মেলি ইয়াৰ ঝোলকেইটা যি আছে চেপি মেলি ইয়াক ভাজি খাবলৈ কাৰণে বুলি ইয়াক এক্সট্ৰাকৈ ওলাই থৈ দিয়া হৈছে। এইটো আপোনালোকে মাংসটো দিব পাৰিব, মাছতো দিব পাৰিব, একদম ধুনীয়া। এয়া দেখিব পাইছে বাঁহ টেঙা বনোৱাত ফেমিলি চব ধুমাধুম লাগি গৈছে। এয়া আৰু এই বাঁহ টেঙাটো আমি সকলো ফেমিলিয়ে খাব লাগিবতো ন, সেইকাৰণে সকলো ফেমিলি একদম কামত লাগি গৈছে। এয়া দেখিব পাইছে এইফালে ধুমাধুম লাগি গৈ আছে। এফালে মিটে বনাই গৈ আছে। পাইছ নাই? পাইছ ডিং ডিং। হেল্ল'। এয়া আমাৰ আইতা এতিয়াও বহুত হিট আছে। এয়া হিটলাৰ হয় আমাৰ ঘৰৰ। আমাৰ আইতা মিটে ভালকৈ বনায়, সেইকাৰণে সি মিটে বনাই আছে। আৰু মা হৈছে এটা পেকেটিং কৰা মানুহ ন। এয়া দেখিব পাইছে এটা 2টা বৈয়াম হ'ল। এইপিনে পুৰা গুড়া কৰি গৈ আছে, দেখিব পাইছে গাইজ।
এতিয়া এইটো গুড়া হোৱাৰ পাছত বৈয়ামত ভৰাই দিয়া হ'ব চ' গাইজ ফাইনেলি কমপ্লিট হৈ গ'ল বাঁহ কোমলীৰ পৰা বাঁহ টেঙা বনোৱা এয়া দেখিব পাইছে 4টা বৈয়াম ওলাইছে একদম মজাকে আৰু গাইজ আপোনালোকে যদি বাঁহ টেঙা বনাই পাহৰিও আপোনালোকে ঢাকনিটো ঢিলাকে নিদিব এয়া দেখিব পাইছে ইয়াক একদম ঢাকনি একদম টাইটকে দিয়া হৈছে যদি আপোনাৰ ঢাকনি যদি ঢিলা হয় তেনেহ'লে বতাহ সোমালে কোলা হৈ যাব আৰু গাইজ আজিৰ এই ভিডিঅ'ৰ যোগেদি আপোনালোকে বাঁহ টেঙা কেনেকুৱা বনায় আৰু কেনেকুৱা কাটিং কৰে নিশ্চয় আপোনালোকে শিকিবলৈ পাইছে বুলি মোৰ আশা আছে গাইজ চ' গাইজ আশা কৰিছোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে সকলোৱে ভাল পাইছে এনজয় কৰিছে বুলি ত' আজিলৈ ইমানে নেক্সট ব্লগত লগ পাম টাটা বাই বাই লাভ ইউ